কথা কোৱা আৰু শুনা এই দুইটা যেতিয়া আমি অব্যাহত ৰাখিম আমি বহুত আগবাঢ়ি যাব পাৰিম। মই সেই কাৰণে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিয়ে ক'ব খুজিছোঁ যে আপোনালোকে যিমান পাৰে পঢ়ক, যিমান পাৰে অধ্যয়ন কৰক। যিমান অধ্যয়ন কৰিব, যিমান আপোনালোকে পঢ়িব, যিমান অভিজ্ঞতা বুটলিব, জ্ঞান বুটলিব, সিমানেই আপোনালোকে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ সুবিধা হ'ব। এই যিখন বিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰি আছে, এই বিদ্যালয়খনৰ কিমান বছৰ হ'ল? 1946 চনত 77 বছৰে হ'ল, হয়নে নহয়? গতিকে 46 চনত হোৱা এখন বিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰি আছে। কিমান গৌৰৱৰ কথা। আপোনালোকৰ ককা ইয়াত পঢ়িছে, আইতাই হয়তো ইয়াত পঢ়িছে, আপোনালোকৰ দেউতাই হয়তো ইয়াত পঢ়িছে, আজি আপোনালোকে পঢ়িছে। গতিকে আমি এনে এখন বিদ্যালয়ত যিহেতু আছোঁ, এই বিদ্যালয়খনৰ গৰিমা ৰক্ষা কৰাৰ ক্ষেত্ৰত, এই বিদ্যালয়খনৰ সুনাম ৰক্ষাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে ব্ৰতী হ'ব লাগিব। আপোনালোকৰ চিন্তাবোৰো ইয়াত প্ৰতিফলিত হ'ব লাগিব। এই কিতাপ যেতিয়া আমি পঢ়িম, ই আমাৰ মনোযোগ বৃদ্ধি কৰে, মনোসংযোগ বৃদ্ধি কৰে। অৰ্থাৎ আমি কিতাপখনৰ সৈতে যেতিয়া একাকাৰ হওঁ, ই আমাৰ ধৈৰ্য শক্তিও বৃদ্ধি কৰে। গম পাইছেনে? এই টেলিভিশ্যন, মোবাইল এইবোৰে আমাৰ ধৈৰ্যচ্যুতি ঘটায়। অৰ্থাৎ আমি কনচেনট্ৰেট কৰিব নোৱাৰোঁ, আমি মনোযোগ দিব নোৱাৰোঁ। আৰু সেইটো আপোনালোকৰ ক্ৰমাৎ হ'বলৈ আৰম্ভ কৰিছে। মই দুখ দিয়া নাই আপোনালোকক। গতিকে মই এটা কথাই কওঁ যে আপোনালোকে মনোযোগ বৃদ্ধি কৰিবলৈ হ'লে কিতাপ পঢ়িব লাগিব। কিতাপখনৰ সৈতে আপোনালোকৰ সম্পৰ্কটো বৃদ্ধি কৰিব লাগিব। গম পাইছেনে? কিতাপখন যে মেলি ল'ব, 5 পৃষ্ঠা যদি ভালকৈ পঢ়িব পাৰে আপোনালোকে, বা 10 পৃষ্ঠা যদি ভালকৈ পঢ়িব পাৰে, আপোনালোকে জানিব যে আপোনালোকৰ ক্ৰমাৎ এই মনোযোগটো বৃদ্ধি পাইছে। যিকোনো বিষয়ত আমি ফ'কাছ কৰিব লাগে বুলি কয় যে, আমি ফ'কাছ কৰিব লাগিব। এই যে আগতে আমাক কয়, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনে নিচিন্তে আন। গতিকে পঢ়া মানুহে পঢ়িব লাগিবই। পঢ়া সময়খিনিত ভালকৈ পঢ়িব লাগিব, কথা শুনা সময়খিনিত ভালকৈ কথা শুনিব লাগিব। আৰু আমি আটাইতকৈ ডাঙৰ কথা, আমি পিতৃ মাতৃক ভক্তি কৰিব লাগিব। তেওঁলোকৰ উপদেশ, ভাল ভাল কথাবোৰ সাৰোগত কৰি আগবাঢ়িব লাগিব। ছাৰসকলৰ, বাইদেউসকলৰ কথাবোৰ শুনিব লাগিব। আমি ৰাজনীতিৰ বিষয়ে পঢ়িব লাগিব, আমি সমাজখনৰ বিষয়ে জানিব লাগিব। পাঠ্যক্ৰমৰ বহিৰ্ভূত কিতাপ পত্ৰও আমি মাজে সময়ে পঢ়িব লাগিব, যাৰ কাৰণে আমাৰ লাইব্ৰেৰীটো যে আছে তাৰ সৎ ব্যৱহাৰ হ'ব লাগিব। ছন অফ চইলছ, ভূমিপুত্ৰ, এইসকলক আমি এই প্ৰশাসনিক মুৰব্বীৰ পদত আমি দেখিবলৈ নাপাম। কাৰণটো হ'ল আমি সেই আন্দোলন নকৰিলোঁ যি আন্দোলনে আমাক UPSC দেওনা পাৰ কৰাই আনিব পাৰে। সেই আন্দোলনটো আমি নকৰিলোঁ। আমাৰ যে গামোচাখন, আপুনি মই এলেহুৱা হ'লোঁ বুলি গম পালে নহয়, আপুনি মই তাঁতশাল এৰিলোঁ বুলি গম পালে নহয়। গাঁৱত ক'ৰবাত আমাৰ পেহীদেউ খুৰীদেউহঁতে আইতাহঁতে কৰে চাগে। আপুনি মইতো তাঁতশাল এৰিলোঁ বুলি গম পালে, কিন্তু তেওঁলোকেতো দেখি আছে সভাখনত গামোচা লাগিব, তেওঁলোকেতো দেখি আছে যে বিহু আহিলে গামোচা লাগিব, তেওঁলোকেতো দেখি আছে জাতীয় সংগঠন, ছাত্ৰ সংগঠনে অনুষ্ঠান পাতিব, গণ্ডাই গণ্ডাই গামোচা লাগিব। এই গামোচাৰ বজাৰখন কোনে চাই আছে? তামিলনাডুৰ পৰা চাই আছে, পশ্চিমবংগৰ পৰা চাই আছে, আৰু আমি তেওঁলোকৰ পৰা কিনি আছোঁ। আজি মঞ্চটো এখন গামোচা পালোঁ, গোন্ধি চাওক, কেৰাচিন গোন্ধাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।